তো হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেললৈ। চ' ফ্ৰেণ্ডসকল, নতুনকৈ যিটো এটা বিভাগত পদ মুকলি হৈছে, সেইটো পদত আপোনালোকে যিটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব কিমান লাগিব আৰু যিটো আপোনালোকে এপ্লিকেশ্যন ফিজ সেইটো কিমান লাগিব, সকলো ডিটেইলছ এই ভিডিঅ'ত আপোনালোকক জনাই দিম। চ' ফ্ৰেণ্ডসকল, ভিডিঅ'টো আপোনালোকে যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰি দিব। চ' ফ্ৰেণ্ডসকল, আমাৰ যিটো নতুনকৈ যিটো নটিফিকেশ্যন আহিছে সেইটো নেশ্যনেল ইনষ্টিটিউট অফ ছেকেণ্ডাৰী স্কিল যিটো টেকন'লজিৰ ফালৰ পৰা আহিছে। কি পাছ কৰিবলৈ চাই ল'ব পাৰে, যিটো ইলিজিবিলিটি আপোনালোকে দেখা আছে 10 পাছ, 12 পাছ, ITI আৰু ডিপ্ল'মা, UG আৰু PG চবেই এপ্লাই কৰিব লাগিব পাছ কৰাৰ কাৰণে। চ' ফ্ৰেণ্ডছক, আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট সেইটো হ'ব 21 এপ্ৰিল 2024 পৰা ষ্টাৰ্ট হৈ আছে। লাষ্ট ডেটটো হ'ব ৰেজিষ্ট্ৰেশ্যনৰ যিটো 25 জুন যিটো 2024 হ'ব। এণ্ড যিটো এডমিশ্যন প্ৰচেছটো হ'ব এণ্ট্ৰেঞ্চ এক্সাম যিটো মেৰিট বেছ হ'ব। এণ্ড ফ্ৰেণ্ডসকল, যিটো এণ্ট্ৰেঞ্চ এক্সাম বেছ চিলেকশ্যন হ'ব এইটো মোড অফ যিটো এক্সামটো হ'ব সেইটো অনলাইনত হ'ব। এণ্ড যিটো এক্সাম ডেটটো হৈছে 29-30 জুন 2024। যিটো এক্সামৰ যিটো ফিজটো হ'ব 125 যিটো জেনেৰেল আৰু EWSৰ কাৰণে, আৰু বাকী OBC আৰু SC STৰ কাৰণে 100 আৰু যিটো ফিমেলছৰ কাৰণে অনলি 50। এণ্ড আমাৰ যিটো মেৰিট বেছ চিলেকশ্যন হ'ব সেইটো পাৰে 10 পাছ 12 পাছৰ চাই ল'ব। এণ্ড চাব পাৰে ৰেজিষ্ট্ৰেশ্যন ফিজটো যিটো 100 ৰেজিষ্ট্ৰেশ্যন ফিজ ৰিফাণ্ডেবল, যিটো আপোনালোকক ঘূৰাই দিয়া হ'ব। এণ্ড যিটো মোড অফ ট্ৰেইনিংটো হ'ব ক্লাছৰুম, অনলাইন এণ্ড হাইব্ৰিড। এনে যিটো কাউন্সেলিং চিডিউলটো আছে আপোনালোকে চাব পাৰে। যিটো প্ৰথমটো কাউন্সেলিং ডেট হৈছে 9 জুলাইত মানে 2024। এণ্ড ছেকেণ্ড কাউন্সেলিং হ'ব 15 আৰু 19 জুলাইত। এণ্ড আমাৰ যিটো থাৰ্ড কাউন্সেলিং হ'ব সেইটো 22 এণ্ড 25 জুলাইত। চ' ফ্ৰেণ্ডছসকল, আপোনালোকে চাব পাৰিব কমেন্সমেণ্ট ক্লাছ যিটো হ'ব 5 আগষ্ট 2024। চ' ফ্ৰেণ্ডছসকল, আপোনালোকে চাব পাৰে যিটো হোষ্টেল ফেচিলিটি এভেইলেবল কেম্পাছ ফৰ অফলাইন ক্লাছেছ, যিটো অফলাইনৰ কেম্পাছ আপোনালোকে পাব পাৰে। চ' ফ্ৰেণ্ডছসকল, এনেদৰে আপোনালোকে যিটো নতুন যিটো নটিফিকেশ্যন আহিছে তাত আপোনালোকে এনৰোল কৰিব পাৰিব। চ' ফ্ৰেণ্ডছসকল, এপ্লাই লিংকটো আপোনালোকক তলত দি দিম, আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব।